নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পেঞ্চন আৰু দৰমহা কেতিয়া লাভ কৰিব সেই সম্বন্ধে আমি এই ভিডিঅ'ৰ জৰিয়তে ক'বলৈ ওলাইছোঁ। প্ৰথমতে আমি পেঞ্চনৰ কথা ক'ম আৰু তাৰপিছত কৰ্মচাৰীৰ দৰমহা কেতিয়া লাভ কৰিব সেয়া আমি ক'ম। ছাৰ বাইদেউসকল, প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ পেঞ্চনাৰসকলৰ যি পেঞ্চন আছে আৰু যিসকল পেঞ্চনাৰে বেংকৰ জৰিয়তে তেওঁলোকে পেঞ্চন লাভ কৰে তেওঁলোকৰ পেঞ্চনসমূহ অহাকালিৰ পৰা তাৰমানে 25 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ যিকোনো সময়ত আপোনালোকৰ একাউণ্টত আপোনালোকৰ পেঞ্চনৰ টকাসমূহ সোমাব। আনহাতে স্পাৰ্ছৰ জৰিয়তে পেঞ্চন লাভ কৰা পেঞ্চনাৰসকল তাৰমানে ডিফেন্সৰ পেঞ্চনাৰসকলৰ পেঞ্চন তেওঁলোকে 30 ছেপ্টেম্বৰত লাভ কৰিব। আনহাতে এতিয়া ক'বলৈ ওলাইছোঁ ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ এইবাৰ ছেপ্টেম্বৰ মাহৰ দৰমহা পূজাৰ প্ৰতি লক্ষ্য ৰাখি 3 তাৰিখৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে ছেপ্টেম্বৰ মাহৰ দৰমহা পাবলৈ সক্ষম হ'ব আৰু 2-এখন ডিষ্ট্ৰিক্টত 1-2 দিন অগা পিছা হ'ব পাৰে। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আৰু জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।